পুনৰ এজন অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী শিল্পী সমাজৰ পৰা বিদায় ল'লে। হয়, এয়াই চিৰসত্য। আমাৰ মাজৰ পৰা হেৰাই গ'ল এজন জনপ্ৰিয় কণ্ঠশিল্পী। আচলতে তেখেতৰ কি হৈছিল, কেনেদৰে মৃত্যু হ'ল জনপ্ৰিয় কণ্ঠশিল্পীজনৰ। আৰু আপোনালোকক জনাওঁ যে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ তেখেতৰ মৃত্যু হয়। জাপানীজ এনকেফেলাইটিছ নামৰ এই ৰোগটো তেখেতৰ যোৱা 2 জুলাইৰ পৰা জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এইমছত চিকিৎসাধীন হৈ আছিল। আজি দুপৰীয়া 4 মান বজাত তেখেত আজি দুপৰীয়া তেওঁ কণ্ঠশিল্পী ৰাকেশ ৰাগ জাপানীজ এনকেফেলাইটিছ ৰোগত তেখেতৰ মৃত্যু আকোৱালি লয়। হয়, তেখেতৰ মৃত্যুত সকলো অসমবাসীয়ে মৰ্মাহত। হয়, তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰে যেন ভগৱানৰ ওচৰত আপোনালোকে প্ৰাৰ্থনা কৰিব আৰু তেওঁ য'তে আছে ভালে থাকক। তো মোৰ ইমানতে আছিলে মোৰ ভিডিঅ'টো। তো ঠিক আছে, বাই বাই। নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম। তো